আজি গোটেই ভাৰত ইণ্ডিয়াতে 77তম যিটো গণতন্ত্ৰ দিৱস সেইটো পালন কৰা হৈছে আৰু আমিও কোকৰাঝাৰৰ BTC হেডকোৱাৰ্টাৰত 77তম যিটো গণতন্ত্ৰ দিৱস এইটো আমি ইতিমধ্যে পালন কৰিছোঁ, শেষে হৈ গ'ল। আৰু এই গণতন্ত্ৰ দিৱসৰ উপলক্ষে আমাৰ কালচাৰ শ্ব' আছিলে বা NCC শ্ব' আছিলে, সেইবিলাক গোটেই হৈ গ'ল। মোৰ কথা এটাই যে আমি গণতন্ত্ৰ দিৱস উপলক্ষে মই সকলো অসমবাসী ৰাইজলৈ বা BTCবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু মই আপিল কৰিছোঁ যে আমি এই গণতন্ত্ৰ দেশত থাকি সকলোৰ অধিকাৰ, সকলোৰ যিটো কাম কৰাৰ অধিকাৰ, সকলো কোৱাৰ যিটো অধিকাৰ, সকলোৰে সমান, সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই আমি সন্মান দি পেলাই আমি কাম কৰি যাম এই BTC অঞ্চলত। সেইটোৱেই মোৰ মানে এটা আপিল বা এটা বিশ্বাসত মই কৈছোঁ। তো আজি অসমত খুব শান্তিপূৰ্ণভাৱে এই গণতন্ত্ৰ দিৱসটো পালন কৰিব পাৰিছোঁ আৰু আমি ভাবোঁ ভৱিষ্যতেও অসমত আজিৰ নিচিনা শান্তিপূৰ্ণভাৱে গণতন্ত্ৰ দিৱসটো যাতে পালন কৰিবলৈ পায়, এই সুযোগটো সকলো ৰাইজে নিশ্চয় সুবিধা দিব, এইটো মই কামনা কৰিছোঁ। আৰু আমি আজিৰ দিনত মই কেইটামান কথা জনাব বিচাৰিছোঁ। অহাকালি হ'ল 27 জানুৱাৰী, মানে আমাৰ NDFB, ABSU আৰু UPPO তিনিটা সংগঠন মিলাই পেলাই 27 জানুৱাৰী 2020ত এটা পিচ এগ্ৰিমেণ্ট হৈছিলে। এইটো আমি BTC হিচাপে অহাকালি আমাৰ হেডকোৱাৰ্টাৰত অবজাৰ্ভ কৰা হ'ব আৰু ইয়াত যিমান চিগনেটৰীসকল আছে সকলোকে আমি ইনভাইট কৰিছোঁ, আমি একেলগে এই পিচ এগ্ৰিমেণ্টটো যাতে অবজাৰ্ভ কৰিব পাৰে। আৰু ইয়াৰ পিছত আমাৰ 10 ফেব্ৰুৱাৰী আহি আছে। 10 ফেব্ৰুৱাৰীটো আমি BTC একৰ্ড ডে হিচাপে আমি পালন কৰিম আৰু এই সময়ত আমাৰ বিভিন্ন এক্টিভিটি থাকিব আৰু আমি BTC নিৰ্বাচনত যিটো 5টা গেৰেণ্টি দিছিলে সেইটো আমি শুভ আৰম্ভ কৰিব কথা সেইটো।